হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালেই আছে। আজি এই ভিডিঅ'টোতে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ হৈছে মানুহজনৰ জন্মদিন, মানে 13 আগষ্ট। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি 12 আগষ্টৰ একদম পূৰা সন্ধিয়া 7:30মান বজাত। মানে তেওঁক ছাৰপ্ৰাইজ দিবলৈ দুটামান কাম কৰিছোঁ। যিহেতু তেওঁ অফিচৰ পৰা আহি পাব হৈছে, ৰাতি 12টা বজাত আমি ছাৰপ্ৰাইজ দিম। গতিকে ভাবিছোঁ এতিয়া গোটেইখিনি মানে আয়োজন কৰি থৈ দিওঁ। কি আয়োজন কৰিছোঁ দেখাম, আৰু কাইলৈ আমি কি কৰোঁ গোটেইখিনি দেখাই থাকিম। চাই থাকিব। এইফালে এটা কেক আনিছোঁ, মানে কেকটো ঘৰত বনোৱা নাই কাৰণ এতিয়া মই বনাবলৈ অকণ অসুবিধা পাওঁ। গতিকে ভণ্টিক ক'লোঁ, তাই নগাঁও গৈছিলে, তাই নগাঁৱৰ পৰা লৈ আহিছে। আৰু ইয়াত মই লিখি দিছোঁ ধুনীয়াকৈ, মানে অলপ বেলেগকৈ লিখি দিওঁ বোলো, অলপ ভাল পাব তেওঁ। গতিকে মানে যিহেতু দেউতাক হ'বলৈ গৈ আছে, সেইকাৰণে পাপা টু বি বুলি লিখি দিছোঁ। চাওঁ কেনেকুৱা কি ৰিয়েকশ্যন দিয়ে এইটো কেকটো। আৰু এইফালে বেলুন ফুলাই কৰি থৈ দিছোঁ, মানে ৰাবেনে বেলুনখিনি ফুলাই দিলে। মই মানে ইয়াতে ড্ৰয়িং ৰুমতে থৈ দিছোঁ, আৰু সিহঁতক কৈছোঁ যে ৰাতি 12টা বজাৰ আগে এইখিনি ডেক'ৰেশ্যনটো কৰি দিব দিছোঁ। আৰু তেওঁ মই লৈ আহিম। গতিকে ইমানেই সৰু সুৰা অলপ ছাৰপ্ৰাইজ, চাওঁ কিমানখিনি কৰিব পাৰোঁ। তেওঁ আচলতে এইবিলাক ছাৰপ্ৰাইজ কিবাকিবি ভালেই নাপায়। মানে তেওঁ মোক বাৰে বাৰে কৈয়ে আছে যে ইমান বেছি একো নকৰিবা, কাৰণ মোক এইবিলাক ভাল নালাগে বুলি। হ'লেও নকৰাকৈ যেন থাকিব পাৰোঁ। গতিকে ভাবিছোঁ কিবা এটা কৰোঁ। আৰু কাইলৈ ভাবিছোঁ আমি বৰদোৱালৈ যাম বুলি, মানে শৰাই এখন দিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা। যিহেতু তেওঁৰ জন্মদিন, গতিকে বোলো একেলগে হৈ যাব। আৰু তেওঁৰ জন্মদিনত আমি শৰাই এখন দিওঁৱেই, আমাৰ নিজৰ গোঁসাই ঘৰতে দিওঁ। এইবাৰ বোলো বৰদোৱাতে দি থৈ আহিম। গতিকে চাই থাকিব ৰাতি 12টা বজাত কেনেকৈ ছাৰপ্ৰাইজ দিওঁ। এইফালে তেওঁক ৰাতি উঠাই কৰি লৈ আহিছোঁ, একদম টোপনি গৈছিলে, টোপনি জ্বলাকলাত উঠি আহিছে। আৰু আজি হাজবেণ্ড একো লিখা নাই, দাদা হাজবেণ্ড একো লিখা নাই, চব চাইলেণ্ট। এইটো আইচত থোৱা গ'ল যে টান হৈ আছে। প্ৰথম তুমি খোৱা, ঠাণ্ডা হৈ আছে। ৰামেনে খা নিশ্চয়টো এতিয়া আকৌ মাতি বোলে তালৈ লৈ গ'ল। খুৱাই দিয়া, ভিডিঅ'টো চুমে কৰি দিয়া, কি মুঠেই ভিডিঅ'। এতিয়া ৰাতিপুৱা ওলাই কৰি ল'লোঁ বৰদোৱালৈ যাবলৈ, শৰাই দিবলৈ। আৰু তেওঁক মই কি গিফ্ট দিলোঁ আহি পেলাই মই দেখাম, কাৰণ এতিয়া বহুত দেৰি হৈছে, দৌৰা-দৌৰি হৈ আছে। আৰু বাহিৰত বহুত বৰষুণ, গতিকে একদম বৰদোৱাত গৈ মই দেখাম। বাহিৰত যিহেতু বহুত বৰষুণ পৰি আছে, আমি এতিয়া চিধা আহিছোঁ বাহঁতৰ ৰুমলৈ। যিহেতু আমি বা, ভিনদেউ, ভাগিনটোকো লৈ যাম। আৰু ৰাবেন আৰু ভিনদেউ বাইকত যাব, যিহেতু গাড়ীত ইমানখিনি মানুহ নধৰিব। সেইকাৰণে বোলো সিহঁতক প্ৰথমতে লৈ লওঁ। লৈ পেলাই এয়া আমি বৰদোৱা পাইছোঁহি। বৰদোৱা পোৱালে অকণমান বৰষুণটো এৰিছিলে, একেবাৰে এৰা নাই, অকণমান কমিছে। আৰু আমি আহি পালে নাম ভাঙিলেই, যিহেতু আমাৰ অকণমান দেৰি হৈ গ'ল। বাৰু যিয়ে নহওক শৰাই এখন দিব পালোঁ। আৰু আজি মানুহ আছিলে বেছি, মানে জোখতে আছিলে। গতিকে সেয়া আমাৰ একো দিগদাৰ নহ'ল, ধুনীয়াকৈ গৈ পেলাই শৰাই এখন দিব পালোঁ। আৰু এতিয়া প্ৰথমতে গাড়ীখন থৈ ভাবিছোঁ শৰাই বস্তুখিনি লৈ লওঁ। এয়া দোকানত শৰাই বস্তু ল'বলৈ ৰৈ আছোঁ। আৰু বায়ে মোক কৈ আছে যে তুমি বৰষুণত নিতিতিবা, তুমি দোকানৰ ভিতৰত যোৱা। কিন্তু নাই, মোৰ যাবলৈ ভাল লগা নাই, সেইকাৰণে বাহিৰতে ৰৈ আছোঁ। আৰু বায়ে মোক খঙে কৰি আছে, কৈছে তুমি ভিতৰত যোৱাচোন, মানে বৰষুণত তিতিব নালাগে, এতিয়া জ্বৰ চৰ হ'লে বেয়া। কিন্তু নাই, মই নুশুনো কথা। এতিয়া বস্তু লৈ গৈ হ'ল। এতিয়া বৰদোৱাৰ ভিতৰলৈ আহিছোঁ, আৰু ইমান ধুনীয়া কৰিলে দেখিছেনে। আগতে আহিছিলোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাছিল, আজি কৰি দিছোঁ সেইকাৰণে ভিডিঅ'। আহি পালোঁহি, আৰু একদম বৰষুণ পৰি আছে, আৰু মানুহকেইটাই কাপোৰ সলাব গৈছে, ধুতি পিন্ধিব গৈছে। এতিয়া মানুহজন আৰু ভিনদেউহঁতে কাপোৰ কানি সলাই কৰি আহিলে, আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। ভিতৰত গৈ প্ৰথম সেৱা কৰিলোঁ, যিহেতু আমি যোৱালৈ নাম ভাঙিছিলে, গতিকে মানুহ ইমান নাছিলে। আৰু এতিয়া আমাৰ লগতে এজন ককাই মানে গোটেই বৰদোৱাখনৰ কথা ইমান ধুনীয়াকৈ বুজাইছে। আৰু কথাখিনি মানে ধুনীয়াকৈ কৈ দিছে। আগতে যদি আমি গৈছিলোঁ, কিন্তু ইমান ধুনীয়াকৈ বুজোৱা হোৱা নাছিলে, তেওঁ ধুনীয়াকৈ আমাক বুজাই কৰি দিছে। আৰু এতিয়া আমি মেইন মণিকূট ভাগত সেৱা কৰিবলৈ যাম। তেওঁ আমাক মাতি লৈ গৈছে, আৰু সেৱা কৰি হোৱাৰ পিছতে আমাক প্ৰসাদ ল'ব যাব দিছে। এইফালে বা আৰু মানুহজন প্ৰসাদ আনিব গৈছে। আৰু এই হাঁহখিনি চাওকচোন, ইমান ধুনীয়াকৈ আছে। মানে বৰষুণ পৰি আছে কাৰণে দেখিবলৈ বেছি ধুনীয়া হৈ আছে ঠাইখিনি।
আৰু এইফালে ৰাবেন সিফালে একদম চব চাই আছে মানে বৰদোৱা ভাগ নতুনকৈ বনোৱাৰ পিছত বহুত বেছি ধুনীয়া হৈ গৈছে আৰু ককাজনে কি বুজাইছিলে তেওঁ মুখেৰে শুনকচোন খাওঁ ইয়াত শিলিখা দুজোপা আছে দেই সেইজোপাও শিলিখা এইজোপাও শিলিখা সেই সৰু শিলিখাজোপাৰ পুলিহে কিন্তু ডাঙৰজোপা সৰুজোপা 600 বছৰ অধিক হৈছে ডাঙৰজোপা 300 বছৰ হোৱা নাই সেই সৰু শিলিখাজোপাৰ তলতে বহি গুৰুজনে শাস্ত্ৰ লিখিছিল তেওঁ যে ইয়াৰ তলত বহি শাস্ত্ৰ লিখিছিল কিহেৰে লিখিছিল কিহত লিখিছিল ক'ত বহি লিখিছিল তেওঁ বহা এটা চিন আছে এয়া এভাগ আসন আছে দেই সকলোৱে তাৰপৰা চালৈ দেখিব আসন এভাগ আছে পাৰি থোৱা আসনভাগ চিন থৈ দিছে আৰু তেতিয়া ইয়াতে বহি তেওঁ শাস্ত্ৰ লিখিছিল তেওঁ যে এইজোপা শিলিখাৰ তলতে বহি শাস্ত্ৰ লিখিছে তাৰ প্ৰমাণটো মই আপোনালোকক কৈ দিছোঁ শুনক পশ্চিমে শিলিখা বৃক্ষ হালিয়াৱা ছয় তাহান্তে জীয়া গুৰু পুস্তক লিখয় যিজোপা শিলিখা আমাৰ পশ্চিমফালে হাউলি আছে এইটো আমাৰ পশ্চিম চাইড পশ্চিমফালে হাউলি আছে পশ্চিমফালে হাউলি থকা শিলিখাজোপাৰ তলত বহিহে তেওঁ শাস্ত্ৰ লিখিছিল তেওঁ যে ইয়াত বহি শাস্ত্ৰ লিখিছিল কিহত লিখিছিল কিহেৰে লিখিছিল তেওঁ শাস্ত্ৰ লিখিছিল সাঁচি গছৰ ছাল বাকলিটো এৰুৱাই লৈছিলে বাকলিটো এৰুৱাই লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিলে লৈ তেওঁ শিলিখা আনিছিল আৰু কেহৰাজৰ বনৰ ৰস লৈছিলে কেহৰাজ বুলি তেতিয়া দিনত এবাৰ বন আছে শাস্ত্ৰত লেখা আছে দেই কেহৰাজ বনৰ ৰস লৈছিলে তাত গৰুমূত্ৰ মিহলাই লৈ পাখিৰ কলমেৰে লিখিছিলে তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে এভাগ হৈছে দশম এভাগ হৈছে কীৰ্তন সেই দশম ভাগে ইয়াৰ পৰা নি তাত অৰ্পণ কৰাৰ কাৰণে মই যে ক'লোঁ গুৰুৰ আসন তাত দশম ভাগ যে অৰ্পণ কৰিছে ইয়াত লেখা দশম ভাগ নি তাত অৰ্পণ কৰিছে সেইকাৰণে সেই আসন ভাগৰ নাম দিছে গুৰুৰ আসন শিলিখাৰ বিষয়ে কৈছোঁ হৈছে এতিয়া আপোনালোকে শংকৰদেৱে পানী খোৱা কুঁৱাটো চাইছোঁ আগতে দেখিছেনে আহক এইটো লগতে আছে আহকচোন সকলোৱে আৰু এয়া হৈছে গুৰুজনে ব্যৱহাৰ কৰা কুঁৱা ইয়াতে তেওঁ পানী খাইছিলে বুলি এই ককাজনে আমাক ধুনীয়াকৈ বুজাই কৈ দিছে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই গৈ আহিলোঁ যিহেতু বাহিৰত বহুত বৰষুণ হৈ আছিলে আৰু আমি আহি নগাঁৱতে ৰৈছোঁহি কাৰণ বা আৰু ভাগিনজনী আহি আছে আমাৰ ঘৰত যাবলৈ লগতে মাও আহি আছে যিহেতু মানুহজনৰ জন্মদিন গতিকে তেওঁলোকক একদম নগাঁৱৰ পৰা লৈ যাম বুলি আমি ৰৈ আছোঁ তেওঁলোকলৈ ঘৰ আহি পালোহি আহি পাই এতিয়া চব কামে লাগি গৈছোঁ আৰু মানে চাহ তাহ খাম খাই পেলাই ভাত পানী বনোৱাত লাগিম চবেই গতিকে চাই থাকিব কি কৰি এতিয়া চব লেকচাৰত লাগি আছে চাই থাকিব আৰু এইফালে আমি গোটেইকেইজনীয়ে বহি লেকচাৰ মাৰি আছোঁ আমি এইফালে লেকচাৰ মাৰি আছোঁ আৰু ভণ্টিয়ে ভিতৰত ভাত বনাই আছে যিহেতু মই বেছি সময় থিয় হৈ থাকিব নোৱাৰোঁ গতিকে তাই বনাব লৈছে আৰু মোক ৰেষ্ট কৰিব দিছে আৰু আমি কি কথা পাতি আছোঁ শুনকচোন এইফালে কি ক'বা কোৱা কি ক'বা আমি কথা পাতি আছোঁ বুলি কোৱা কি কথা পাতিছা মামাৰ বাৰ্থডে খাব আহিছোঁ বুলি কোৱা মাক বাৰ্থডে খাবলৈ আহিছোঁ তোমালোকে আহিবানে সোধা তোমালোকে আহিবা আমি কেক খালোঁ আমি কেক খালোঁ আহা এইফালে ৰাবেনে কিবা কিবি কথা কৈ আমাক জমনি কৰি আছিলে মানে কিবা সেয়া বোলে মাছ মাৰিবলৈ সেয়া জাল হেৰি কৰিছে সেইবিলাক কৈ আছে আৰু এইবিলাক কৰি থাকোঁতে পিছত ভাত খাবলৈ হ'ল আমাৰ কিন্তু ভাত খোৱাৰ সময়ত ভিডিঅ' কৰা নহ'লে কি বনাইছে কি খালোঁ গোটেইখিনি একো কৰা নহ'ল বা কোনে কি গিফ্ট দিলে যিহেতু মানে আমি গোটেইখিনি লগ খালে মানে কথা বতৰা পতাত ইমানেই ব্যস্ত হৈ যাওঁ ভিডিঅ' কৰিব থাকিয়ে যায় গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব আৰু এইফালে আমাৰ মা একদম বিচনাত বহি পেলাই চব চাই আছে একদম হাঁহি গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ